হেল্ল', আজি আহিছোঁ আলমোৰাৰ বুদ্ধিষ্ট আশ্ৰমলৈ। ইয়াত এটা বুদ্ধ মঠ আছে, খুবেই ধুনীয়া। আপোনালোকে দেখিবলৈ পাইছে নানান ৰঙৰ ফ্লেগ ইয়াত আঁৰি থোৱা হৈছে। বতাহত নাচি আছে ফ্লেগখিনি। পাহাৰলৈ গ'লে আচলতে এইখিনি ফ্লেগ হাততে দেখিবলৈ পোৱা যায়, য'ত লিখা থাকে বুদ্ধ ধৰ্মৰ বাণী। এইটো হৈছে বুদ্ধ মঠটো। খুব ধুনীয়া পৰিৱেশ, এক শান্তি বিৰাজমান হৈ আছে ইয়াত। নিশ্চয় দেখিবলৈ পাইছে এজোপা বগা ফুল ফুলি আছে। বিশেষকৈ আমি বুজি পাওঁ যে বৌদ্ধ ধৰ্ম বা বৌদ্ধ বুলি ক'লে শান্তিৰ প্ৰতীক, আৰু এই শান্তিৰ প্ৰতীক হৈছে বগা ৰং। এয়া হৈছে ইয়াৰ চৌপাশ। চেৰী ফুলৰ নিচিনা এই ফুলখিনি দেখাত। আচলতে কি ফুল সেয়া আমি ভালদৰে গম নাপাম। বৰ শান্তি বিৰাজমান কৰিছে ইয়াত। তাত সেই পিছফালে বৰ্ডখনত লিখা আছে কিপ চাইলেন্স ইন দিছ এৰিয়া। ঘূৰোৱাটো কোনফালে হৈছে মই ইমান গম পোৱা নাই, সঠিক হৈছে নাই মই গম নাপাওঁ দেই, ভুলো হ'ব পাৰে। আৰু এইখিনি যি গোলককেইটা আছে তাৰ প্ৰতিটো গোলকৰ তলতে তেওঁলোকৰ দাতাসকলৰ নাম লিখা আছে। পেমা টেছৰিং ফেমিলি, লেট অৰ্জুন খাম্পা, ফুৰবু এণ্ড ফেমিলি, দাৰাহাট। এইটো দিছে ইউ লিয়াং চাং, ইউ হিচু চেন, ইউ ইয়া লিয়াং, টাইৱান। তেওঁলোকে কোনে কোনে এইখিনি দান কৰিছে তেওঁলোকৰ কথা লিখা আছে। নিমা গ্লেটচেন, ৰুদ্ৰপুৰ, নিউয়ৰ্ক, লেটছ এম পেমা ডুণ্ডা, ভিয়েটনামৰ পৰা আহিছে এইটো। এইটো আহিছে দাৰাচৌলা, ভিয়েটনাম। এনেকৈ অসংখ্য গোলকবোৰ, যি ধৰ্মীয় গোলক, আৰু তাত পৰিয়ালবৰ্গৰ দাতাবৰ্গৰ নাম লিখা আছে। এয়া মোৰ বন্ধু ঋষি। এজোপা হালধীয়া ফুল ফুলি আছে। এই ফুলজোপা উত্তৰাখণ্ডত খুবেই আহি দেখিবলৈ পাইছোঁ, অৱশ্যে নামটো নাজানো কি। মঠৰ মূল দুৱাৰখন বন্ধ আছে, হয়তো তাত প্ৰৱেশ নিষেধ। বহু পৰিমাণে ইয়াত এয়া নিৰ্মাণো হৈ আছে, কিয়নো কনষ্ট্ৰাকশ্যন চলি আছে। টাইলছৰ প্লেট ইয়াত জমা কৰি থৈছে, হয়তো সন্মুখৰ ভাগখিনি পকী কৰি দিব এনেদৰে। আৰু ইয়াত পূজাৰ বিভিন্ন সামগ্ৰী জমা কৰি থৈছে।
বন্তি, চাকি, পূজাৰ অন্যান্য সামগ্ৰীসমূহ প্ৰাৰ্থনাৰ সময়ত হয়তো তেওঁলোকে এনেদৰে চাকি জ্বলাই লয়। শান্তিৰ পৰিৱেশ। কোনোবাই যদি সোধে শান্তি বুলিলে কি বুজা, হয়তো এয়ে শান্তিৰ এখন ছবি। যিটো বৰ্তমান সময়ত খুব কমহে দেখিবলৈ পোৱা যায়। এনেও পাহাৰীয়া ঠাইবোৰত আমাৰ সমতলৰ ঠাইবোৰতকৈ যথেষ্ট শান্তি দেখিবলৈ পোৱা যায়। যিহেতু ইয়াত ভিৰ কম থাকে, জনসংখ্যা কম থাকে, জনজাতীয় লোকসকল থাকে বাবে তেওঁলোক শান্তিপ্ৰিয়। তীব্ৰ বেগেৰে বতাহ বলিছে, দেখিবলৈ পাইছেই। ফ্লেগখিনি ইমান জোৰে জোৰে কঁপিছে। তলেৰে কোনোবা এখন নদী বৈ গৈছে আৰু সেই নদীৰে শব্দৰ প্ৰাবল্য, সোঁতৰ শব্দৰ প্ৰাবল্য যথেষ্ট পৰিমাণে শুনিবলৈ পোৱা গৈছে। এয়া হৈছে পাইনৰ শাৰী। বৃহৎ বৃহৎ পাইনবোৰে থিয় দি যেন ইয়াকেই কৈছে যে যি এই বৌদ্ধ মঠ, এই বৌদ্ধ মঠৰ লগতে তেওঁলোকে সমানভাৱে ডাঙৰ হোৱা, সমানভাৱে তেওঁলোকে দেখি আহিছে বছৰৰ পাছত বছৰ, বছৰৰ পাছত বছৰ, সময়ৰ যি পৰিৱৰ্তন, সময়ৰ যি গতি। তেওঁলোকে থিয় হৈ এই বৌদ্ধ মঠত থিয় হৈ তাৰেই সাক্ষী বহন কৰিছে আৰু আগলৈও তেওঁলোকে কৰি যাব। ন পুৰুষ, ন মানুহ এই ঠাইলৈ আহিব ন সময়ৰ চানেকি হিচাপে লয়। কিন্তু এই বৌদ্ধ মঠ, ইয়াৰ শান্তি আৰু এই পাইন গছসমূহে সেই সময়ৰ সাক্ষী হৈ এনেদৰে বৈ থাকিব সময়ৰ লগত। মোৰ বন্ধুজনক সোধোঁ তেওঁ কেনেকুৱা অনুভৱ কৰিছে। ऋषि क्या बोलोगे, कैसा लग रहा है यहाँ कर? बहुत अच्छा एक्सपीरियंस है, शांति है, पीस है, हवा अच्छी चल रही है और वाइब बहुत अच्छी है यहाँ की। ओके, वन ऑफ दी बेस्ट प्लेसेस इन अल्मोड़ा। ओके, रुक जाओ एक जगह। मतलब अगर कोई पूछे कि हमको लग रहा है कि जो शांति की प्रतीक कैसा है, शांति की छवि कैसा है, शायद यही एक छवि है ना? यस, पीस का जो डेफिनेशन है वो यही है। ओके। और जो ये फ्लैग्स हैं जो मूव कर रहे हैं हवा में, ये शांति के प्रतीक हैं और ये शो कर रहे हैं। हाँ, ये जो बुढ़ा हुआ पाइन की पेड़ है, पाइन की पेड़ का पेड़ भी मतलब इसी शांति का भी एक प्रतीक है शायद। यस, क्योंकि ये भी सालों साल इस मठ के साथ ही जुड़ा पड़ा है। यस, डेफिनेटली। यस, यस। ঠিক আছে, আজিলৈ বাই বাই। মই এজন দাজুক লগ পাইছোঁ, দাজু চে পুছতে হে, দাজুৰ পৰা জানিব খুজিছে। दादी, हेलो दाजू, Really loving this place. आपकी जगह बहुत अच्छा लग रहा है। आप कब से है यहाँ से? हम तो पहले से था, यहाँ पे जन्म हुआ है। ओके, आपका नाम? मेरा नाम कुंचू चोम्पल। ओके, ये मतलब मेंटेनेंस के लिए तो बहुत मतलब आप लोगों को मेहनत की ज़रूरत होता है। हाँ जी। ओके, ठीक है राजू। सब मतलब आजकल एक ही बात आपको पूछना है, लोगों के मन में इतना हिंसा बढ़ रहा है, एक दूसरे को धर्म के नाम पर, जात के नाम पर मतलब हिंसा करते हैं, उसको आप मना करने के लिए जनता को आप कैसे बोलेंगे, एक आह्वान क्या करेंगे? हम कुछ नहीं कह सकते, वो हम नाम होते हैं। ऐसे तो सब बराबर मांगना चाहिए, अच्छे होना चाहिए ना। ओके, ठीक है। धर्मदाई के होता है, सब नाम अलग है, मतलब हाँ, बावनदाई के होता है ना, सब है। ठीक है राजू, नमस्ते। नमस्ते। ঠিক আছে, আজিলৈ বিদায়, বাই বাই। কিন্তু এটা কথা ক'বলৈ আপোনালোকক পাহৰিছিলোঁ, এয়া যি বৌদ্ধ মঠৰ গৰাকী আছিল, যিজন মুখ্য লামা আছিল, তেওঁৰ নাম আছিল হেড লামা কুনচাং ৰিগজিন।
আৰু তেওঁ এই জেগাতেই তেওঁ মহানিৰ্বাণা তেওঁ লৈছিল, তেওঁ সমাধি লৈছিল। আৰু সেয়া হৈছে তেওঁ ধ্যানত বহি বহিয়েই তেওঁৰ যি শেষ নিশাহ সেয়া ত্যাগ কৰিছিল। তাৰো এক প্ৰতিচ্ছবি আপোনালোকক আমি দেখুৱাইছোঁ। দাজুৰ মুখৰ পৰা আমি তেওঁৰ বিষয়ে অলপমান জানি লওঁ। दाजू क्या बोलेंगे, ये जो हेड लामा उसने निर्वाणा ली थी? हाँ जी जी जी, जो हाँ। पहले समय लम्हा है ना, हम्म, वो हमारा जो होता से गुरुजी मानते हैं, बहुत फेमस था। फेमस था, बाद में ऐसे कुछ साल हो गए। ऐसे टाइम जब मैं तो यहाँ नहीं था, जब यहीं के लोग कह रहे हैं एक हफ्ते 2 हफ्ते 3 हफ्ते ऐसे अलमरा कॉलेज लोग सब बंद हो, दुकान लोग सब बंद हो, ये बोला ऐसे बहुत फेमस है। ओके, थैंक यू राजू।